নমস্কাৰ। আপোনালোক সকলোৱে জ্ঞাত যে যোৱা কিছুদিন পূৰ্বে আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে আটাইতকৈ যিখন লংগেষ্ট ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰখন দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী এই ফ্লাইঅভাৰখন আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰে। এই ফ্লাইঅভাৰখনৰ নাম মহাৰাজা পৃথুৰ নামেৰে নামাঙ্কিত কৰা হৈছে। এতিয়া আমাৰ সঘনাই এটি প্ৰশ্ন মনত উদয় হয় যে এই মহাৰাজা পৃথুনো কোন? এই মহাৰাজা পৃথুৰ বিষয়ে জানিবলৈ হ'লে আমি বুৰঞ্জীৰ পাত লুটিয়াই চাব লাগিব। যেতিয়াই আমি বুৰঞ্জীৰ পাত লুটিয়াম তেতিয়া আমি দেখা পাম যে সেই সময়ত যেতিয়া 1205 পৰা 6 খ্ৰীষ্টাব্দৰ সময়ত গোটেই ভাৰতবৰ্ষত মোগলৰ শাসন চলি আছিলে, সেই সময়তে বখতিয়াৰ খিলজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল, পোনপ্ৰথমতেই তেওঁক প্ৰতিহত কৰা বা যুদ্ধত পৰাস্ত কৰোৱা মহান বীৰজনেই হৈছে মহাৰাজা পৃথু। আৰু এই সকলোখিনি কথা কোনো কাল্পনিক ঘটনা বা কথা নহয়। এই সকলোখিনি বখতিয়াৰ খিলজীৰ লগতেই অহা মিনহাজ উদ্দিন চিৰাজে তেওঁৰ গ্ৰন্থ তাবাকিদ্দিন নাছিৰী নামৰ গ্ৰন্থখনত লিখি থৈ গৈছে। ইয়াৰ লগতে এইসমূহ ঘটনাৰ বিৱৰণ অসমৰ কানাই বৰশী, শিলালিপি আদিতো পোৱা যায়। এইসমূহৰ জৰিয়তে আমি কেৱল অসমৰ ইতিহাসৰ কথাই নহয়, শিলালিপিসমূহৰ অধ্যয়নৰ জৰিয়তে অসমীয়া ভাষাৰ অস্তিত্ব, অসমীয়া ভাষাৰ ইতিহাস আৰু অসমীয়া ভাষাৰ গুৰুত্ব আমি বুজি পাব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ পেজখন ফ'ল' কৰি ল'ব পাৰে। ধন্যবাদ।